বিহালীত অসম সংগ্ৰামী চাহ শ্ৰমিক সংঘ আৰু CPI-MLৰ প্ৰতিবাদ অসমৰ চাহ শ্ৰমিকসকলৰ পৰা 2 বছৰ ধৰি কাটি ৰখা 1430 কোটি টকা ঘূৰাই দিয়াৰ দাবীত এই প্ৰতিবাদ চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ দাবী ভেটি মাটিৰ পট্টা চাহ জনগোষ্ঠীক অনুসূচীকৰণ ST দাবীত প্ৰতিবাদী সমদল আৰু বিহালী খণ্ড উন্নয়ন বিষয়াৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰা হয় নিম্ন উল্লেখিত দাবীত এই স্মাৰক পত্ৰ প্ৰেৰণ কৰা হয় চাহ শ্ৰমিকৰ 351 টকা মজুৰি নিৰ্ধাৰণ কৰক চাহ শ্ৰমিকক ভেটি মাটিৰ পট্টা দিয়ক চাহ জনগোষ্ঠীক অনুসূচীকৰণ কৰক 2019 আৰু 2020 বৰ্ষত চাহ শ্ৰমিকৰ মজুৰিৰ পৰা লুটি ৰখাত 13000 টকা বিজেপি চৰকাৰে ঘূৰাই দিয়ক নতুন 4খন শ্ৰমিক সংহিতা আইন বাতিল কৰক শ্ৰমিক আইন সংশোধনৰ নামত শ্ৰমিকৰ কামৰ সময় 8 ঘণ্টাৰ পৰা 12 ঘণ্টা কৰা নচলিব ফাকি কথাৰে পেট নভৰে আমাৰ অধিকাৰ আমাক লাগে বিজেপি চৰকাৰে জবাব দিয়ক সম্পূৰ্ণ প্ৰতাৰণা কৰিছে আৰু যদি এনেকুৱা আইনত ধাৰা থাকিলেহেঁতেন যে পলিটিকেল পাৰ্টিবিলাকে ৰাইজক যিটো প্ৰতিশ্ৰুতি দিয়ে সেইটো পালন নকৰাৰ কাৰণে এই নাজানা ভয় ধৰিছে আৰু 351 টকাটো নিদিলে বিজেপি চৰকাৰে আমাৰ শ্ৰমিকসকলৰ পৰা 2019 আৰু 2020 বৰ্ষত যিটো পুৰণি নিয়মত যিটো পইচা বাঢ়ি থাকে আমাৰ সেই পইচাটো তেওঁলোকে লুটিয়ে ল'লে বুলি ক'লোঁ হয় এইটো পৰিমাণ প্ৰায় 13000 টকা একজন শ্ৰমিকে যদি বিজেপি চৰকাৰ ক্ষমতাত নাহিলেহেঁতেন 13000 টকা পালেহেঁতেন বিজেপি চৰকাৰে 13000 টকা চাহ শ্ৰমিকৰ পৰা লুটি লৈ গ'ল 351 টকাটোও নিদিলে আৰু 13000 টকাটো লৈ গ'ল আৰু ইফালে আমাৰ এতিয়া তেওঁলোকে প্ৰস্তাৱ কৰিছে আমি জানিছোঁ যে কামৰ সময়টো তেওঁলোকে 12 ঘণ্টালৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱ দিছে লকডাউনৰ সময়তো তেওঁলোকে এইটো প্ৰস্তাৱ দিছিলে কিন্তু চাহ শ্ৰমিকসকলে গোটেই প্ৰতিবাদ কৰিলে তো গতিকে এতিয়া আমি এই যে চাহ শ্ৰমিকৰ যে কামৰ সময় 8 ঘণ্টালৈ বৃদ্ধি কৰাৰ যিটো প্ৰস্তাৱ আনিছে কেন্দ্ৰীয় চৰকাৰে সেই কথাটো আমি বিৰোধিতা কৰিছোঁ আৰু বিজেপিৰ যিটো ফাঁকিবাজি এই ফাঁকিবাজিটোৰ বিৰুদ্ধে তেওঁলোকে এতিয়া ফ্ৰী চাউল দি পেলাই গোটেই চাহ শ্ৰমিকসকলক ভাবিছে মুখ্য বুলি ভাবিছে মুৰ্গী আৰু পাৰকে ফ্ৰী চাউল দিয়ে চাহ শ্ৰমিকসকলে অধিকাৰ বিচাৰিছে 351 টকা মজুৰি বিচাৰিছে পুৰণি নিয়মত যিটো পইচা পাব লাগিছে সেইবিলাক বিচাৰিছিল কিন্তু বিজেপি চৰকাৰে এতিয়া মুখ্য সজাইছে 13000 টকা লুটি পেলাই এতিয়া 2000 টকা একাউণ্টত ভৰাই দি পেলাই ভাবিছে যে ইলেকশ্যনত আমি চাহ শ্ৰমিকৰ ভোট ল'ম আৰু এই গোটেইবিলাকৰ বিৰুদ্ধে আজি আমাৰ অসম সংগ্ৰামী চাহ শ্ৰমিক সংঘ আৰু CPI-MLৰ ফালৰ পৰা বিহালী সমষ্টিত আজি প্ৰায় বিহালী সমষ্টিৰ 15খন বাগানৰ পৰা চাহ শ্ৰমিকসকলক উপস্থিত হৈ আমি ইয়াত প্ৰতিবাদ জনাইছোঁ আৰু এই প্ৰতিবাদৰ জৰিয়তে আমি মুখ্যমন্ত্ৰীলৈ এখন স্মাৰকপত্ৰ দিছোঁ বিজেপি চৰকাৰে চাহ শ্ৰমিকৰ যিটো প্ৰতাৰণা কৰিবলৈ বিচাৰিলে সেই প্ৰতাৰণাৰ জবাব ইলেকশ্যনত ভালকৈ দিব আৰু সময় থাকোঁতে বিজেপি চৰকাৰে 351 টকা মজুৰি প্ৰদান কৰিব লাগে আৰু 13000 টকা ঘূৰাই দিব। ৰিপৰ্ট নিউজলাইন নৰ্থ ইষ্ট।